কৃষ্ণ জয় গুৰু শংকৰ। আজি কিছুদিনৰ পৰা আমি আমাৰ ফেচবুকত হওক ইউটিউবত আমি কিছুমান প্ৰচাৰ কৰি আহি আছো, সকলোৱে দেখিছে। আজি সেই শুভ অক্ষণটো ইতিমধ্যে আহি পাইছে, যিহেতু আজি 14 জুনটো যে বিশ্ব ৰক্তদাতা দিৱস, এই ৰক্তদাতা দিৱসৰ উপলক্ষে আজি বিশাল ৰক্তদান শিবিৰ আয়োজন কৰা হৈছিলে। আৰু এই ৰক্তদান শিবিৰ এইবাৰ গুৱাহাটী মেডিকেল কলেজত হ'ব। আমি বৰ্তমান উপস্থিত আছো এই ৰূপনগৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা আমি পদযাত্ৰাৰে আগবাঢ়িম মেডিকেল কলেজলৈ, আৰু তাৰ পিছতে আমাৰ ব্লাড ডনেশ্যনৰ কাম আগবাঢ়ি যাব। আৰু আমি প্ৰত্যেকটো মুহূৰ্তত যিমান পাৰো অলপ অলপকৈ সকলোকে দেখাবলৈ চেষ্টা কৰিম। গতিকে সকলোৱে আমাৰ লগত সহযোগ কৰি থাকিব। আহক আমি আগবাঢ়ো। পদযাত্ৰাৰ বাবে সাজু হৈ থকা হৈছে, আৰু এইফালে যিখিনি শ্লোগানৰ নেম প্লেট সেইখিনি ৰেডি কৰি আছে আমাৰ বাপসকলে। আৰু খন্তেক পাছতে আমি পদযাত্ৰা আৰম্ভ কৰিম। আহিছোঁ এইফালে এইবাৰ মুখ্য অধিনায়ক বাপ আছে, লগতে আমাৰ কেন্দ্ৰীয় বাপসকল আছে। পদযাত্ৰাই আৰম্ভ হ'ব হৈছে। ইয়াৰ অকণমান দৃশ্য দেখাই দিলোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰূপনগৰস্থিত কেন্দ্ৰীয় নামঘৰৰ এই পবিত্ৰ স্থলীত আমি একেলগে সমবেত হৈছোঁ। আৰু ইয়াৰ পৰাই আজি আমি এটি শুভযাত্ৰাৰে আমি গুৱাহাটী মেডিকেল কলেজলৈকে ৰাওনা হ'ম। আমি ৰক্তদান কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি আমি ইয়াতে এনেধৰণে এটি শোভাযাত্ৰা বাহিৰ কৰিবলৈ লৈছোঁ। আৰু এই শোভাযাত্ৰাটিৰ প্ৰাকখনত আমাৰ সমস্তজন সেৱক সেৱিকা এটি শুভ বাৰ্তাৰে শুভ কামনাৰে এই যাত্ৰাটি শুভাৰম্ভ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সন্মানীয় সম্পাদক অচ্যুত কৃষ্ণ কলিতাবাক। বিভিন্নজনৰ দুৰ্গতৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শৰে সৰুগত কৰি বিশ্ব ৰক্তদান দিৱসৰ দিনাখন আমি সকলোৱে সমবেত হৈছোঁ। আমাৰ যি অতীত বুৰঞ্জী, সেই অতীত বুৰঞ্জীয়ে মহীয়ান কৰে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ সমাজ জীৱনৰ পৰা পৃথক নহয়। শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ সমাজ জীৱনৰ লগত সম্পৃক্ত। শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ যি ডেকা তেজৰ শক্তি, সেই ডেকা তেজৰ শক্তিক দুৰ্গতসকলৰ বাবে কাম কৰিবলৈ আমি উদ্বুদ্ধ কৰিছোঁ। গতিকে আজি এই মহান দিনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই মহান উদ্দেশ্যক প্ৰতিফলিত কৰিবলৈ আগবাঢ়ি অহা কেন্দ্ৰীয় সেৱা বাহিনীয়ে আজি আমি ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰী সংস্কৃতি কেন্দ্ৰ ৰূপনগৰত আমি উপবিষ্ট হৈছোঁ। আমি সকলোৱে একেলগে ইয়াৰ পৰা সমবেত এই বিশ্ব ৰক্তদাতা দিৱসৰ এই মিছিলটি আমি শুভাৰম্ভ কৰিছোঁ বুলি আমি ঘোষণা কৰিছোঁ। আৰু এটি হৰিধ্বনি আমি সকলোৱে দিম। কৃষ্ণ কৃষ্ণ হৰি আমি যাত্ৰা আৰম্ভ কৰিম। আৰু আমাৰ ৰক্তদান মহান দান, ৰক্তদান মহান দান, ৰক্তদান মহান দান। আপোনাৰ এটোপাল ৰক্তই কাৰোবাৰ জীৱন ৰক্ষা কৰিব। আপোনাৰ এটোপাল ৰক্তই কাৰোবাৰ জীৱন ৰক্ষা কৰিব। আপোনাৰ এটোপাল ৰক্তই কাৰোবাৰ জীৱন ৰক্ষা কৰিব। ৰক্তদান মহান দান, ৰক্তদান মহান দান। ৰক্তদান কৰক, ৰক্তপাত নহয়। ৰক্তদান কৰক, ৰক্তপাত নহয়। ৰক্তদান কৰক। পদযাত্ৰা কৰি এইবাৰ GMCHৰ ফালৰে আমাৰ যাত্ৰা। আমি সকলোৱে উপস্থিত হ'লোহি ৰক্তদান যি সজাগতা সভা, এই সজাগতা সভা উপস্থিত সকলোকে এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ আৰু এই সভাখন অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ। ৰক্তদান কৰে, সেই ৰক্তদানখিনিৰ পৰা আমি আমাৰ ব্লাড বেংকত যিখিনি ৰক্ত মজুত ৰাখোঁ, সেইখিনিয়ে আমি টেষ্ট কৰি আমি ৰোগীক প্ৰদান কৰোঁ। আৰু বিভিন্ন সময়ত আমাৰ বিভিন্ন কাৰণত অপাৰেশ্যনৰ পৰা আৰম্ভ কৰি থেলেচেমিয়া ৰোগীসকলক এই ৰক্তৰ প্ৰয়োজন হয়। অকল এই ডনেশ্যনখিনিৰ কাৰণে আমাৰ আজি এই দিৱসটোৰ উদ্দেশ্য নহয়। আমাৰ এই দিৱসটোৰ উদ্দেশ্য হৈছে প্ৰসাৰ, এৱাৰনেছ। আমাৰ অসমৰ যিখিনি পৰিসংখ্যা আছে 43%, সেইটো নেশ্যনেল লেভেলৰ আমি সমান পাবলৈ আমি অলপ চেষ্টা কৰিব লাগিব। আৰু তাৰে উদ্দেশ্যে আজি আমি এই এখন এৱাৰনেছ কেম্প ইয়াতে পাতিছোঁ। তাৰ লগতে আমাৰ যিখিনি ৰক্তদাতা আছে, সেই ৰক্তদাতাখিনিক আমি এটা মিনিমাম এটা ধন্যবাদ, তেওঁলোকৰ যিখিনি মহান দান, সেই দানৰ বিনিময়ত তেওঁলোকক ধন্যবাদ দিবৰ কাৰণে আমি ইয়াতে সকলোৱে উপস্থিত হৈছোঁ। আৰু মই বিশেষ নকওঁ, কিন্তু মোৰ যিটো মোৰ অভিজ্ঞতাৰ পৰা মই কওঁ যে 25 বটল যদি পাব পাৰোঁ চৰকাৰে সৌভাগ্যৱান হয়। সি যেতিয়া যায়, যেতিয়া ঘূৰি আহে তাৰপিছত প্ৰয়োজন
কেতিয়া গম পোৱা যায় ৰক্তদানৰ আজি এই গুৰুত্বপূৰ্ণ ৰক্তদাতা দিৱসৰ দিনা শুভেচ্ছা আৰু সেৱা নিবেদন কৰিছোঁ। আমি পৰিচয় দাঙিবলৈ বিচাৰিছোঁ সংঘৰ জৰিয়তে নিৰ্মাণ কৰা এটি জাতি আমি লৈ আহিছোঁ। আমি সন্মানীয় তেখেতলোকৰ ইয়াতে আমাৰ যিটো ৰক্ত ভাণ্ডাৰ বিতৰণৰ এটা বস্তুৱে আমি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ যিহেতু আমাৰ এতিয়া শ্ৰীমন্ত শংকৰ সংঘৰ দীপেন চাকৰীয়া তেওঁৰ বহুমূল্য ৰক্তদান কৰাৰ বাবে জনাবৰ বাবে আমি দীপাংকৰ ছাৰক অনুৰোধ জনালোঁ। আৰু এইফালে আজি ৰক্তদাতাসকল সকলো একেলগে ইয়াতে আছে আৰু প্ৰত্যেক পাছতে সকলোৱে ৰক্তদান কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এইবাৰ আপোনাৰ কিমান সংখ্যক? এইবাৰ মোৰ 16 সংখ্যক। হাজো জিলা শাখা। হাজো জিলা হয়। ধন্যবাদ আপোনালৈ ধন্যবাদ আপোনালোকলৈও মই বিশ্ব ৰক্তদাতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু এইফালে ৰক্তদাতাসকলৰ স্বাস্থ্য পৰীক্ষা, কিয়নো স্বাস্থ্য পৰীক্ষা নকৰাকৈ ৰক্তদান কৰিবলৈ নোৱাৰি, গতিকে প্ৰথমতে স্বাস্থ্য পৰীক্ষা সকলো যদি ঠিকে আছে তেতিয়াহে ৰক্তদান কৰিবলৈ পাৰিব। গতিকে সকলোৱে নিজৰ নিজ নিজ পৰীক্ষা কৰাত ব্যস্ত। আমাৰ এইফালে আছে অনন্ত ৰায়বাব, তেখেতৰ চাইছে মুখ্য অধিনায়ক বা সকলোৱে নিজ নিজ পৰীক্ষা কৰি এফালে ৰক্তদান কৰি আছে। এয়া মৰিগাঁও জিলা শাখাৰ সেৱা বাহিনী মহান ৰক্তদাতাসকলে ৰক্তদান কৰি আছে। আৰু এইফালে জোনাই জিলাৰ আৰু প্ৰত্যেকখন জিলাৰে এনেকৈ যিকেইখন জিলা আহিছে প্ৰত্যেকজনে কৰি আছে। এইফালে গুৱাহাটী মহানগৰ জিলা শাখা প্ৰথমবাৰৰ পৰা হয় বহুত ভাল লাগিছে একদম। আশা কৰোঁ হেমোগ্লোবিনটো পুৰা নৰ্মেল থাকে যে। এগৰাকী আছে আমাৰ। আপোনাৰ কেই নম্বৰ? 1 নম্বৰ প্ৰথম হয় কোন জিলা? গুৱাহাটী মহানগৰী জিলা। মহানগৰী জিলা। আগত দিছে নে? আগত একবাৰ দিছোঁ। আগতে এবাৰ দিছিলে, দ্বিতীয় হয় ন? শুভেচ্ছা জনালো। হাজো জিলা হয়। আগত দিছে নে? নাই দিয়া, ফাৰ্ষ্ট টাইম। হাজো জিলাৰ এগৰাকী। আৰু এইফালে সেৱিকাসকল সকলো গুৱাহাটী মহানগৰী জিলা শাখাৰে সেৱিকা তেখেতলোকে ৰক্তদান কৰিছে। আৰু এইফালে মুখ্য অধিনায়ক বা প্ৰত্যেকজন ৰক্তদাতাৰ স্বাস্থ্যৰ বুজ লৈ আছে। খুব সুন্দৰভাৱে তেখেতলোকৰ লগত কথা বতৰা চলাই আছে। আৰু এইফালে আমাৰ বাপ সকলোৱে ৰক্তদান কৰি আছে, আইসকলো আছে। মুখ্য অধিনায়কৰ বাবে তেখেতে সকলোৰে বুজ লোৱাৰ পাছত নিজেই ৰক্তদান কৰে। আৰু লগত শেষৰজন বুলি ক'ব লাগিব মুখ্য অধিনায়ক বাপ আৰু ধ্ৰুৱজ্যোতি বাপ একেলগে ৰক্তদান কৰিছে, দুয়োজনে একেবাৰে শেষত। এফালে আমাৰ ৰবীন দাস বাপ, ধ্ৰুৱজ্যোতি বাপ। তাৰ পাছতে আমি সকলোৱে একেলগেও অকণমান সময় বহিলোঁ। এই বহাৰ পাছতে আকৌ আমি ৰাওনা। ৰক্তদান শেষত আমি সকলোৱে একেলগে আকৌ ৰূপনগৰলৈ বুলি ওলাইছোঁ। এয়া GMCHত আছিলোঁ আমি ব্লাড বেংকত, ষ্টেট অফ দ্য আৰ্ট মডেল ব্লাড বেংক। এতিয়া ব্লাড বেংকৰ এতিয়া যিহেতু ৰক্তদান শিবিৰ সম্পূৰ্ণ সমাপ্ত কৰি আকৌ আমি ৰূপনগৰত এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত আহি পালোঁ। যিহেতু ৰাতিপুৱা ইয়াতে বেগকেইটা থৈ গৈছিলোঁ, আহি কাপোৰ কানি সলালোঁ। কাপোৰ কানি সলোৱাৰ পাছত এতিয়া আমি আকৌ যাম ৰেল ষ্টেচন, যিহেতু আমাৰ আকৌ ৰিটাৰ্ণ টিকট কৰি অহা হৈছিলে। হয়, কেম্পত মানে প্ৰায় আমি কিছুমান কথা কৈ পেলাই ভিডিঅ' দিব নোৱাৰিবও পাৰিলোঁ, কাৰণ ভিৰ বেছি হৈছিলে, অলপ সমস্যাও হৈছিলে। গোটেইখিনি কাম কৰাৰ লগতে হেৰি কৰিব লগাত হৈছিলে, সেইকাৰণে তথাপিও যিমান পাৰোঁ সেনেকৈ কৰিবলৈ চেষ্টা কৰিলোঁ। বাকী সিমানকে কৰি পিনে
ভিডিঅ'টো সামৰি দিছোঁ।